ইলিগেল কয়লাৰ কমিশনৰ ধন কোনে পায়? মুখ্যমন্ত্ৰীক বাদ দি তেওঁৰ মেইন নহ'লে কোন? গতিকে মুখ্যমন্ত্ৰীৰ উদ্যোগতে অসমত সিন্ডিকেটৰ কাম চলিছে। কয়লা এইটো ইলিগেল নহয় বুলি কৈছে। ইলিগেল নহয় যদি কিয় তদন্ত দিব পৰা নাই? ইলিগেল ধন কালেকশ্যনৰ কাৰণে কিছুমান মানুহ এনেকৈ মৃত্যুমুখত পৰিছে। সাধাৰণ শ্ৰমিকৰ এনেকৈ মৃত্যুমুখত পৰিছে তেওঁলোকৰ আলসাৰ কাৰণে। আৰু এতিয়া দেৱীলাল গাৰ্লোচাৰ পক্ষত মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে। তাৰমানে যিগৰাকী ব্যক্তি ইয়াৰ লগত জড়িত বহু মানুহ মৃত্যুমুখত পৰিছে, আজিও ডেড বডি ওলাইছে। তাৰমানে এইবোৰতো জনা শুনা কথা, নজনাকৈ বহু মানুহ মৰিছে। ৰেড হোল মাইনিং কৰিবলৈ গৈ তলত লাইট জ্বলাই জেনেৰেটৰ লগাই ট্ৰাকে মাল উলিয়ায়। এইবোৰৰ ফলত আমাৰ সম্পদ কোনে কাঢ়ি নিছে? আমি জাতীয় সম্পদ বুলি কওঁ, চৰকাৰে ৰেভিনিউ পোৱা নাই। ইয়াৰ কাৰণে জগৰীয়া মুখ্যমন্ত্ৰীয়েতো কমিশ্যন পায় নাপায় নি কওকচোন? কমিশ্যনৰ ধন দিছপুৰলৈ যায় কাৰণে তেওঁ তালৈ এতিয়াতো ওৱান মেন শ্ব' অসমততো মন্ত্ৰী বেলেগ আছে নেকি? কোন মন্ত্ৰী আছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নুসুধাকৈ কোনোবা মন্ত্ৰীয়ে ডিচিশ্যন ল'ব পাৰে নেকি? এতিয়া এটা পৰিয়াল, এজন মানুহ, এটা পৰিয়ালেদি অসম চলি আছে নহয়। গোটেই ইলিগেল কোল মাইনিং, যিটো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে বেন কৰি ৰাখিছে, ৰেড হোল মাইনিং, যিটো ফুটা কৰি তললৈ সোমাই যায়, মানুহ তলৰ পৰা খানি উলিয়ায়, সেইটো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ যিটো আছে তেওঁলোকে বন্ধ কৰিছে। সেই কথা নুশুনাকৈ ইলিগেল কোল মাইনিং কোনে কৰিছে? চৰ্দাৰ কোন? সেইদিনাখন প্ৰশ্ন উত্থাপন কৰিছে যে কোনে কমিশ্যনৰ ধন, ইলিগেল কয়লাৰ কমিশ্যনৰ ধন কোনে পায়? মুখ্যমন্ত্ৰীক বাদ দি তেওঁৰ মেইন নহ'লে কোন? মইতো যোৱাবাৰ তালিকা সহ কৈছিলোঁ কেনেকৈ চৰকাৰলৈ কেনেকৈ পইচা আহে। 65,000 ক'ৰ পৰা লয়, 70,000 ক'ৰ পৰা লয়, 75,000 ক'ৰ পৰা লয়, কোনে কালেকশ্যন কৰে? গুৰুঙে কৰে নে বেলেগ কোনোবাই কৰে? এইবোৰ নাম মই তালিকা কৈ দিছিলোঁ। কিন্তু চৰকাৰে, মুখ্যমন্ত্ৰীয়ে এইবোৰ কাম বন্ধ কৰা নাই। আৰু এতিয়া দেৱীলাল গাৰ্লোচাৰ পক্ষত মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে। তাৰমানে যিগৰাকী ব্যক্তি ইয়াৰ লগত জড়িত বহু মানুহ মৃত্যুমুখত পৰিছে, আজিও ডেড বডি ওলাইছে। তাৰমানে এইবোৰতো জনা শুনা কথা, নজনাকৈ বহু মানুহ মৰিছে। তিনিচুকীয়াত এটা ঘটনা ঘটিছিলে, এটা মৃতদেহ পোৱাৰ পাছতহে গোটেই ঘটনাটো পোহৰলৈ আহিছে। কিন্তু এনেকুৱা ঘটনা নিতৌ চলি থাকে। আনকি ৰেড হোল মাইনিং কৰিবলৈ গৈ তলত লাইট জ্বলাই জেনেৰেটৰ লগাই ট্ৰাকে মাল উলিয়ায়। এইবোৰৰ ফলত আমাৰ সম্পদ কোনে কাঢ়ি নিছে? আমি জাতীয় সম্পদ বুলি কওঁ, চৰকাৰে ৰেভিনিউ পোৱা নাই। ইয়াৰ কাৰণে জগৰীয়া মুখ্যমন্ত্ৰীয়েতো কমিশ্যন পায় নাপায় নি কওকচোন? ক'লৈ যায় টকা পইচাবোৰ? ক'লৈ যায়? এইটো তিনিচুকীয়া কোন নাজানে? কোন অচিয়ে মানে মাঘেৰিটাৰ পৰা অহা টকা পইচা কোনে কিমান সংগ্ৰহ কৰে কিয় নাজানে নেকি? ডিমা হাছাও আৰু কাৰ্বি আংলং, ইয়াত যিবোৰ ইলিগেল যিবোৰ এক্টিভিটি চলে, এইবোৰৰ টকা পইচা তেওঁলোকৰ তালৈ আহে। এতিয়া পঞ্চায়ত নিৰ্বাচনতো তাতে ক'ব নহয়, দেৱীলাল গাৰ্লোচাক আৰু আমাৰ তুলিৰাম ৰংহাঙকে ক'ব পইচা দিবলৈ। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যোগতে অসমত সিন্ডিকেটৰ কাম চলিছে সকলো ধৰণৰ। এই কয়লাই নহয়, যিমানবোৰ চুপাৰী সিন্ডিকেট, গৰুৰ সিন্ডিকেট, কাঠৰ সিন্ডিকেট, পাণৰ সিন্ডিকেট, কণীৰ সিন্ডিকেট, মাছৰ সিন্ডিকেট, এইটো মুখ্যমন্ত্ৰী, ইমান শক্তিশালী মুখ্যমন্ত্ৰী যদিও হয় তেওঁ কেতিয়াবাই বন্ধ কৰিব লাগিছে। নাই কৰা কাৰণ তেওঁৱে, কাৰণ বেলেগ নহয়, কাৰণটো তেওঁৱে। কমিশ্যনৰ ধন দিছপুৰলৈ যায় কাৰণে তেওঁ তালৈ এতিয়াতো ওৱান মেন শ্ব' অসমততো মন্ত্ৰী বেলেগ আছে নেকি? কোন মন্ত্ৰী আছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নুসুধাকৈ কোনোবা মন্ত্ৰীয়ে ডিচিশ্যন ল'ব পাৰে নেকি? কওকচোন কিবা পাৰে যদি। শিক্ষামন্ত্ৰীয়ে আগদিনাখন ডিচিশ্যন লয়, পিছদিনাখন মুখ্যমন্ত্ৰী হস্তক্ষেপত বন্ধ কৰিব লগা, সলনি কৰিব লগা হয়। এইটো চলি আছে। গতিকে এতিয়া এটা পৰিয়াল, এজন মানুহ, এটা পৰিয়ালেদি অসম চলি আছে। এইটো কথা পাহৰি নাযাব। সেই পৰিয়ালটোকে কমিশ্যনৰ ধনো লাগে, সেই পৰিয়ালটোকে সিন্ডিকেটৰ ধনো লাগে, সেই পৰিয়ালটোকে বাগানৰ মাটিও লাগে, সেই পৰিয়ালটোকে তেওঁলোকৰ ইলিগেল মাটিও লাগে, সেই পৰিয়ালৰ ল'ৰাকে 17টা কোম্পানীৰ মালিকো হ'ব লাগে, তেওঁলোকক ইন'ভা লাগে, তেওঁলোকক টিভি চেনেল লাগে, পেপাৰ লাগে, কি নালাগে আৰু তেওঁলোকক গোটেই অসমখনে লৈ ল'ব। আপোনালোকৰ এই আলুপট্টি চৰু তেওঁলোকে পাৰিলে লৈ ল'ব গোটেইটো। গতিকে এটা পৰিয়ালে, এজন মানুহেই অসমত গোটেই কাম চলি আছে। এইটো আৰু কোনো লোকধাক কৰি কথা ক'বলগীয়া কথা নাই, এইটো সকলোৱে জানে। দুৰ্নীতিও চলি আছে এটা জেগাৰ পৰা, এপি চেণ্টাৰ, অভিকেন্দ্ৰ বুলি কয়, অভিকেন্দ্ৰ এটাই। গতিকে এই কথা বতৰাবোৰ ৰাইজে জনা দৰকাৰ। গোটেই কয়লাৰ গোটেই কাৰবাৰবোৰ তেওঁলোকে চলায়। কয়লা এইটো ইলিগেল নহয় বুলি কৈছে। ইলিগেল নহয় যদি কিয় তদন্ত দিব পৰা নাই? ইমান যে গাড়ীবোৰ তিনিচুকীয়াৰ পৰা ইমান যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ইমানবোৰ যে ট্ৰাক আহে, ইয়াত যে নেপালৰ নিয়ন্ত্ৰণ আছে বুলি কৈছে গোটেই কাৰবাৰটোত, তেওঁ এইবোৰ কিয় উত্তৰ দিব নোৱাৰে? ট্ৰাক আহি গোটেই সৰবৰাহ কাৰবাৰটোত চলে।
এইবোৰ উত্তৰ দিয়ক। আমি চাইনবোৰ্ডৰ নাম্বাৰ কৈ দিব পাৰোঁ, কালাৰ কৈ দিব পাৰোঁ, কি চাইনবোৰ্ডৰ গাড়ী চলে, কেনেকৈ কয়লা অনা নিয়া কৰে। গতিকে এইবোৰ কথাৰ উত্তৰ দিয়ক মুখ্যমন্ত্ৰীয়ে। আৰু এইটো তেওঁলোকৰ ভুলৰ কাৰণে তেওঁলোকে ইলিগেল ধন কালেকশ্যনৰ কাৰণে কিছুমান মানুহ এনেকৈ মৃত্যুমুখত পৰিছে, সাধাৰণ শ্ৰমিকৰ এনেকৈ মৃত্যুমুখত পৰিছে তেওঁলোকৰ লালসাৰ কাৰণে, তেওঁলোকৰ ইলিগেল মানে যিটো কমিশ্যন ৰাজ বা চিণ্ডিকেট ৰাজৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।